हेलो स्टूडेंट्स আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাস 6 ৰ হিন্দীৰ কিতাপখন পল্লৱ ভাগ 1 এই কিতাপখনৰ যেটো তোমালোকৰ লেসন বা পাঠ 9 আছে চলো তেজপুৰ চলে বলা তেজপুৰলৈ যাও এই পাঠৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰু আৰু সহজ সৰল ভাষাত তোমালোকক দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা ঠিক আছে আৰু মই প্ৰশ্ন উত্তৰবোৰ বুজাই দিবলৈ চেষ্টা কৰিম যাতে তোমালোকে সোনকালে বুজিবা গতিকে চেপ্টাৰটো বহুত ভাল লগা এটা চেপ্টাৰ হয় তেজপুৰলৈ স্কুলৰ পৰা হিতক নিছিল কাক নিছিল প্ৰিয়ম হতক হেতু বিষয় বৰ্ণনা কৰা আছে তোমালোকে পঢ়িবা পঢ়িলে তোমালোকে প্ৰশ্ন উত্তৰবোৰ ধুনীয়াকৈ বুজি পাবা ঠিক আছে ইয়াত আমাৰ ধুনীয়াকৈ তেজপুৰত কি আছে অগ্নিগড় আছে হয় পিছত আমাৰ বেলেগ কিবা কিবি আছে হেবোৰৰ বিষয় আমি পঢ়িবলৈ পাম এতিয়া তোমালোকক মই প্ৰশ্ন উত্তৰবোৰ দিও বলা মই আগতে কৈ দিছো যোনবোৰ তোমালোকৰ হোমৱৰ্ক দিব পাৰে স্কুলৰ পৰা হেবোৰ দিম আৰু যোনবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হেবোৰ দিম বাকি যোনবোৰ এনে তোমালোকক জ্ঞান বৃদ্ধিৰ বাবে দিছে এনে তোমালোকক কৰিব দিছে মানে কথা পাতিব দিছে হেবোৰ নিদিব আৰু ঠিক আছে যেনেকৈ সুচন এটুই এক নম্বৰটোই तुम लोग अपने द्वारा किए गए किसी भ्रमण के बारे में कक्षा में सुनाओ এটো মনো কি কৰি দিম তোমালোকে নিজে কৰিব লাগিব এটো হয় তোমালোকে যদি কোবাত কিবা ভ্ৰমণ কৰিছা সেই ভ্ৰমণৰ বিষয়ে তোমালোকক कक्षात माने तुम्हारे श्रेणी कोठात सुनाब दिसे सबके तुम्हारे सुनाबा 2 नंबर की कैसे क्या तुम कभी शैक्षिक भ्रमण पर गए हो तुम्हारे खुदिसे तुमी केतियाबा शैक्षिक भ्रमणत গৈছানে भ्रमण माने तुम्हारे फुरिब जोৱা ठीक আছে এটো তোমালোকে যদি গৈছা তেন্তে এই প্ৰশ্নবোৰ উত্তৰ দিয়া মানে ন কোৱা আৰু মুখে মুখে যদি যোৱা নাই তেন্তে এই প্ৰশ্নবোৰৰ উত্তৰ কোৱা নিজে নিজে ঠিক আছে এতিয়া তোমালোকে চোৱা মেইন প্ৰশ্নখিনি যোনখিনি পৰীক্ষাত আহিব পাৰে হেখিনি এইখিনি তোমালোকে দেখা পাইছানে ভালকে ৰবা মই লাইটটো লমান ঠিক কৰি দিছো ওকে এতিয়া তোমালোকৰ মেইন প্ৰশ্ন এইখিনি আহিব পাৰে পৰীক্ষাত ক খ গ ঘ ঙ প্ৰথম ছ এইকেইটা আহিব পাৰে এইকেইটা ইম্পৰ্টেন্ট এইবোৰ চাই লবা মই যিমান পাৰো সৰু সৰুকৈ লিখিব চেষ্টা কৰিছো আৰু তোমালোকে বেছিভাগ প্ৰশ্ন উত্তৰ প্ৰশ্নতে পাই যাবা স্পেলিংবোৰ প্ৰশ্ন পাই লিখিব পাৰিবা যেনেকৈ ক নম্বৰ প্ৰশ্নটো কি কৈছে पाठ में किस स्थान के भ्रमण के बारे में उल्लेख है पाठটোত কোনটো স্থানৰ ভ্ৰমণ কৰিব যোৱা কথাৰ উল্লেখ আছে এতিয়া চোন প্ৰশ্নটোত মেইন প্ৰশ্নটো কোনটো এইটো কিস হয় নাই কিসটো মেইন প্ৰশ্ন গতিকে উত্তৰত আমি কি লিখিম কিসৰ জায়গাত কি লিখিম तेजपुर लिखिम ठीक है बाकी प्रश्न ऐसे चुआ पाठ में किसर जगह तेजपुर लिखिसो पाठ में तेजपुर के भ्रमण के बारे में उल्लेख है ठीक है तनेके बाकीबोर तनेके चलिब माने आमी पाठटुत तेजपुरर भ्रमणলৈ যোৱা কথাটো পঢ়িছিলো হয় খ নম্বৰ কি কৈছে কাজিৰঙা किस लिए मशहूर है मेन प्रश्नটো কি किस लिए माने काजिरंगा की कारणे विख्यात उत्तर लिखिबा एक सिंग वाले गेंडे के लिए किस लिए जगह एक सिंग वाले गेंडे के लिए बाकी प्रश्न पाए काजिरंगा एक सिंग वाले गेंडे के लिए मशहूर है काजिरंगा एटा खर्गयुक्त किहर कारणे गড়ৰ कारणे विख्यात है एटा ग नंबर की कैसे चुआ काजिरंगा के अलावा असम के अन्य 2 राष्ट्रीय उद्यानों के नाम लिखो वे किस किस जिले में है काजिरंगार परिवर्ते অসমৰ আন দুটা ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখিব দিছে আৰু হিয়তে কোনটো জিলাত আছে অসমৰ ক'ব দিছে সো মই উত্তৰ লিখি দিছো চোৱা মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে বক্সা জিলাত আছে 2 নম্বৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে শোণিতপুৰ জিলাত আছে ঠিক আছে শোণিতপুৰ জিলে মেটো নিলিখিলে হ'ল শোণিতপুৰ জিলা এটো লিখিলে হ'ব ঠিক আছে জিলে মেটো নিলিখিলে হ'ব বা শোণিতপুৰ জিলে মে এনেকৈ লিখিলে হ'ব তোমালোকৰ ইচ্ছা এতিয়া ঘ নম্বৰটো কি কৈছে চোৱা ঘ নম্বৰ প্ৰশ্নটো কৈছে তোমালোকক पाठ में आए वन्य जीवों के नामों के अलावा किन्हीं अन्य 5 वन्य जीवों के नाम लिखो माने पाठत আমাৰ কিছুমান বৰ্ণৰীয়া জীৱ-জন্তুৰ নাম লিখি দিছে হেবোৰৰ বাহিৰে তোমালোকক বেলেগ কিছুমান বৰ্ণৰীয়া জীৱ-জন্তুৰ নাম লিখিব দিছে সো উত্তৰ লিখিবা এনেকৈ চিতা লোমৰি ভেৰিয়া জংগলী সুৱৰ তেন্দুৱা ঠিক আছে এবোৰ লিখিলে হৈ যাব এতিয়া নেক্সট তোমালোকৰ 19 নম্বৰ প্ৰশ্নটো চাও আমি 19 নম্বৰ প্ৰশ্নটো কি কৈছে আমাক 19 নম্বৰ প্ৰশ্নটো কৈছে আমাক এটো बान की पुत्री कौन थी उसकी सखी कौन थी बान কোন আছিল বান এজন ৰজা আছিল বানৰ পুত্ৰী কোন আছিল খুদিছে এতিয়া উত্তৰ হ'ব বান की पुत्री उषा थी কোন জায়গাত উষা লিখিবা বাকি প্ৰশ্নতে আছে उसकी सखी कौन थी एटो उत्तर হ'ব उसकी सखी चित्रलेखा थी
কণৰ জেগাত চিত্ৰ লিখা লিখিবা বাকি প্ৰশ্নতে আছে গ নম্বৰ প্ৰথম নম্বৰ কৈছে অগ্নিগড় का निर्माण किसने करवाया था অগ্নিগড়ৰ নিৰ্মাণ কোনে কৰাইছিল উত্তৰ লিখিবা অগ্নিগড় का निर्माण राजा बाण ने करवाया था ঠিক আছে किसने जगह लिखिबा राजा बाण बाकी प्रश्नতে আছে চোৱা ঠিক আছে এতিয়া 4 নম্বৰখিনি কি কৈছে চোৱা ফাৰ্স্ট আমি কিতাপত চাই লও পিছত আমি তাত চাম এই 3 নম্বৰখিনি কোনটো বহুত ইম্পৰ্টেন্ট পৰীক্ষাত আহিয়ে থাকে আৰু হোমৱৰ্ক কৰিব দিয়ে গতিকে 3 নম্বৰখিনি কৰিবা 4 নম্বৰখিনি তোমালোক হোমৱৰ্ক কৰিব দিব পাৰে কিন্তু পৰীক্ষাত আহা চান্স বেছি নাই 4 নম্বৰ কি কৈছে पालतू और जंगली होने के आधार पर वृत्त में दिए गए पशुओं के नाम सूची में भरो माने তোমালোকক এই বৃত্তটোত কিছুমান পশুৰ নাম দিছে জীৱ-জন্তুৰ নাম দিছে হেবোৰ কোনবোৰ পালতু মানে ঘৰচীয়া আৰু কোনবোৰ জংগলী মানে বনৰীয়া লিখিব দিছে ঘৰচীয়াবোৰ এটো সাইডে জংগলীবোৰ এটো সাইডে মই লিখি দি আছো তোমালোকে ঘৰচীয়াবোৰ বা পালতুবোৰ এটো সাইডে লিখিবা জংগলীবোৰ এটো সাইডে লিখিবা ঠিক আছে কোনোবা যদি বহিত লিখিব খোজা এনেকৈ লিখিব পাৰা মোৰ নিচিনা বাকি মই এড দি দিম তোমালোকে কিতাপত লিখি লবা পালতুৰ জাগাত কি লিখিবা কুত্তা पालतू जगह की लिखिबा कुत्ता बकरी बिल्ली घोड़ा गाय बैल जंगली जगह की लिखिबा बन बिलाओ एटाई दे दुटा एटाई हाथी सियार हिरन शेर ठीक है एटिया 4 नंबर আমাৰ হৈ গল एटिया नेक्स्ट 5 नंबर की কৈছে আমাক 5 नंबर কৈছে नीचे लिखे संयुक्त वर्णों का विच्छेद करो মানে যুক্তাক্ষৰ ভাঙিব দিছে যেনেকৈ এটো ভাঙি দিছে এটোত কি আছে দ যোগ য় হয় তেনেকৈ বাকিবোৰ ভাঙিব দিছে মই ভাঙি দিছো চোৱা এটো প্ৰথম স আৰু স দুটা আছে গতিকে স যোগ স বাকি ন যোগ ধ স যোগ ত ক যোগ য় ল যোগ ল ত যোগ ত ন যোগ য় হ যোগ ন তোমালোকে চাই ভাঙি লোৱা ঠিক আছে এতিয়া নেক্সট তোমালোকক কি কৈছে 6 নম্বৰখিনি 6 নম্বৰ তোমালোকক বাক্য ৰচনা কৰিব দিছে এই শব্দকেইটা দি পেলাই प्रसिद्ध द्वार भ्रमण क्षेत्र आनंद ज्ञान छुट्टी एकटा দি বাক্য ৰচনা কৰিব দিছে ঠিক আছে সো এনেকৈ কৰিবা বাক্য ৰচনা उत्तर বুলি লিখিবা उत्तर বুলি লিখিলে प्रसिद्ध দি বাক্য ৰচনা কৰিলে কি হ'ব प्रसिद्ध মানে বিখ্যাত তেজপুৰ এক प्रसिद्ध ঐতিহাসিক স্থান है তেজপুৰ এখন বিখ্যাত ঐতিহাসিক বা ঐতিহাসিক স্থান হয় ঠিক আছে এটা কথাটা লক্ষ্য কৰা মই प्रसिद्धটোত মানে তলত আন্ডাৰলাইন কৰিছো কিয় কাৰণ আমি যোনটো শব্দৰে বাক্য ৰচনা কৰিম সেইটো তলত আন্ডাৰলাইন কৰি দিলে পৰীক্ষাৰ জনজন ছাৰে বহি চাব সেইজন ছাৰ বা বাইদেৱে ভাল পাব হয় সেইকাৰণে তলত আন্ডাৰলাইন কৰি দিবা তেনেকৈ দ্বাৰা দি বাক্য ৰচনা কৰিলে কি হ'ব द्वारा নহয় সৰি द्वार মানে কি এটা द्वार মানে কি হয় द्वार মানে হয় দরজা এটো বাক্য ৰচনা কৰিলে কি হ'ব স্কুল का द्वार बहुत सुंदर है আমাৰ স্কুলৰ দ্বাৰখন মানে দরজাখন বহুত ধুনিয়া হয় হেটো লিখিলে হ'ব বা এটো লিখিলে হ'ব যে আমাৰ স্কুলখনৰ द्वार 9টা বজাত বন্ধ কৰি দিয়ে হিন্দীত কেনেকৈ লিখিবা हमारे स्कूल का द्वार 9 बजे बंद कर देते हैं এবা কিমান লিখিব লাগে খৰটো লিখা স্কুল का द्वार बहुत सुंदर है এটো লিখি দিবা ঠিক আছে ভ্ৰমণ মানে ফুৰা চুকা কৰা ঠিক আছে ঘোৰা ফুৰা গতিকে ভ্ৰমণ দি কি হ'ব हम तेजपुर भ्रमण के लिए गए আমি তেজপুৰ ভ্ৰমণ কৰিব কাৰণে গৈছো क्षेत्र দি বাক্য ৰচনা কৰিলে কি হ'ব विद्यालय की सभी कक्षा के छात्र हर क्षेत्र में आगे है ঠিক আছে জাগাখন আমি ক্ষেত্ৰ বুলি কওঁ যে আমি সকলো ক্ষেত্ৰতে ভাল থাকিব লাগে হয় সেইটো বুজাইছে তোমালোকক ঠিক আছে যে আমাৰ বিদ্যালয়ৰ 6 ক্লাছৰ ষ্টুডেণ্টবোৰ সকলো ক্ষেত্ৰতে ভাল বা সকলো ক্ষেত্ৰতে আগ্ৰহী ঠিক আছে আনন্দ দি বাক্য ৰচনা কৰিলে কি হ'ব ভ্ৰমণ में हमें बहुत आनंद आया মানে ভ্ৰমণত আমি বহুত মানে মস্তি কৰিছিলো ঠিক আছে জ্ঞান মানে কি জ্ঞান মানে হ'ল তোমালোকৰ জ্ঞানী আৰু অসমীয়াটো জ্ঞান বুলি কয় হয় এতিয়া এটো বাক্য ৰচনা কৰিলে কি হ'ব शिक्षक ने हमें तेजपुर के बारे में ज्ञान दिया छुट्टी দি বাক্য ৰচনা কৰিলে কি হ'ব गर्मी की छुट्टी में हम तेजपुर गए लिखि লোৱা তোমালোকে এতিয়া নেক্সট তোমালোকৰ 7 নম্বৰখিনি মিলাব দিছে 12 তো কাৰ লগত মিলিব এটোৰ লগত এটো মিলাই দিছে বাৰু পিছত 15 তো কাৰ লগত মিলিব জানা 15 তো এটোৰ লগত মিলিব তোমালোকে আজবোৰ ধৰা নাপালে মই কৈ গৈছো শুনি মিলাই লোৱা 15 তো ইয়াৰ লগত মিলিব 26 তো ইয়াৰ লগত মিলিব
36টো এইটো 36টো ইয়াৰ লগত মিলিব 33টো ইয়াৰ লগত মিলিব 40টো একেবাৰে ইয়াৰ লগত মিলিব 20টো ইয়াৰ লগত মিলিব ঠিক আছে এতিয়া মিলোৱাটো তোমালোকে এনেকৈ শুনি মিলাই লোৱা হয় কিতাপত কিন্তু যদি পৰীক্ষাত আহে এনেকুৱা কিবা প্ৰশ্ন কেনেকৈ লিখিবা পৰীক্ষাত আহিলে এনেকৈ লিখিবা 12 লিখি পেলাই 12 লিখি দিবা 15 লিখি পেলাই 15 লিখি দিবা ঠিক আছে এনেকৈ লিখি দিবা 33 লিখি পেলাই 33 লিখি দিবা 40 লিখি পেলাই 40 লিখি দিবা ঠিক আছে পৰীক্ষাত আহিলে এনেকৈ লিখিবা বাকি এতিয়া বৰ্তমান কিতাপত আস্তানি মিলাই লোৱা কিন্তু পৰীক্ষাত আস্তানি নিমিলাবা 8 নম্বৰটো তোমালোকে নালাগে এনে তোমালোকৰ জ্ঞান বৃদ্ধি পাবে দিছে 9 নম্বৰটো তোমালোকৰ জ্ঞান বৃদ্ধি পাবে দিছে 10 নম্বৰটো আহিব পাৰে পৰীক্ষাত ইম্পৰ্টেন্ট হয় ৰেখা খিচকাৰি মিলাও মানে মিলোৱা মিলি এতিয়া তোমালোকে ৰেখা টানি পেলাই মিলাই লোৱা মই তোমালোকক কেনেকৈ লিখিব লাগে সেইটো দি আছো ঠিক আছে মহাভৈৰৱ মন্দিৰ ক'ত হ'ব তেজপুৰ লগত মিলিব গতিকে মহাভৈৰৱ মন্দিৰ আমি তেজপুৰৰ লগত মিলাই দিম এইটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক স্বাস্থ্য अस्पताल ঠিক আছে এইটো ক'ৰ লগত মিলিব মানসিক হাস্পতালৰ লগত মিলিব চিত্ৰলেখা কি আছিল নামৰ পৰাই গম পোৱা যায় চিত্ৰকৰ আছিল উষা কোন আছিল উষা ৰাজকুমাৰী আছিল কাজিৰঙা কি হয় কাজিৰঙা আমাৰ ৰাষ্ট্ৰীয় উদ্যান হয় গতিকে মিলাই লোৱা ঠিক আছে এতিয়া কিতাপত আস্তানি মিলাই লৈছা কিন্তু পৰীক্ষাত লিখোতে সময়ত এনেকৈ লিখিবা ধুনীয়াকৈ যোনটো যাৰ লগত মিলিব সেইটো তাৰ পুনে লিখিবা যেনেকৈ মহাভৈৰৱ মন্দিৰ তেজপুৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক স্বাস্থ্য अस्पताल মানসিক अस्पताल এনেকৈ ধুনীয়াকৈ মিলাই দিবা চিত্ৰলেখা চিত্ৰকৰ উষা ৰাজকুমাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে মিলাই ল'বা এতিয়া বাকি 11 নম্বৰটো তোমালোকৰ জ্ঞান বৃদ্ধি পাবে দিছে অকল 12 নম্বৰ তোমালোকৰ চোৱা শব্দ অৰ্থ এই শব্দ অৰ্থবোৰ পঢ়িবা শব্দ অৰ্থবোৰ পৰা তোমালোকৰ পৰীক্ষাত ছাৰ বাইদেউতে প্ৰশ্ন কাটিব পাৰে মই এবাৰ পঢ়ি দিছো খুশ মানে আনন্দ তৈয়াৰ মানে প্ৰস্তুত হোনা টুৰিষ্ট মানে पर्यटक स्थल মানে স্থান জগা रवाना गमन जाना जोश उत्साह मशहूर विख्यात प्रसिद्ध दर्शन देखना पौराणिक पुराण से संबंधित कन्या बेटी कुशल निपुण नृत्यांगना नृत्य करने वाले निर्माण बनाना ठीक है এইখিনি আজি নেক্সট ভিডিঅ'ত মই তোমালোকক বাঘ আৰু বতহি যেটা এটা কাহিনী হয় শুনি পেলাই ভাল লাগে সেই চেপ্টাৰটোৰ তোমালোকৰ সকলো প্ৰশ্ন উত্তৰ দিম ঠিক আছে পাঠ 10 এই চেপ্টাৰটো সকলো প্ৰশ্ন উত্তৰ দিম সো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বাকি ক্লাছ 6ৰ হিন্দীৰ মই গোটেই ভিডিঅ' বনাম তোমালোকৰ বাবে প্লেলিষ্টৰ লিংক মই ডেসক্ৰিপচন আৰু কমেন্টত দিম গৈ পেলাই চাব পাৰা আৰু যদি তোমালোকক মই যে এতিয়া তোমালোকক নোটছখিনি দেখাই দিলো এই নোটছখিনি যে দেখাই দিলো এবোৰ যদি PDF হিচাপে লাগে তেন্তে ডেসক্ৰিপচন আৰু কমেন্টত লিংক দি দিম তোমালোকে চাব পাৰা ঠিক আছে চাব পাৰিবা আৰু লগতে মোক WhatsApp আৰু Instagramত ফলো কৰিবলৈ নাপাহৰিবা লিংক থাকিব ডেসক্ৰিপচন আৰু কমেন্টত আজিলৈ এইখিনিতে সামৰণি মাৰো লগ পাই আছো পাঠ 10ৰ ভিডিঅ'ত ঠিক আছে সো বাই